নমস্কাৰ বন্ধুসকল, মই ৰুবুল শইকীয়া আৰু আপুনি চাই আছে ইকুইপমেণ্ট ইউটিউব চেনেল। বন্ধুসকল, এই ভিডিঅ'টো 7 পাৰ্ট 40 হয়। যদি আপুনি ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে সোঁফালে ওপৰত থকা আই বটনত ক্লিক কৰি চাই ল'ব পাৰিব। সেই ভিডিঅ'ৰ বিশেষ প্ৰশ্নত মই আপোনালোকক এই ফটোখনত থকা ভুলটো উলিয়াবলৈ দিছিলোঁ আৰু ইয়াত থকা ভুলটো হৈছে এইটো। ইয়াত 8 হ'ব লাগিছিল কিন্তু আমাৰ ইয়াত 4 লিখা আছে। আৰু এই প্ৰশ্নটো শুদ্ধ উত্তৰ বহুতে দিছিল। তাৰ ভিতৰত কেইজনমানৰ নাম মই উল্লেখ কৰিব বিচাৰিছোঁ। শুদ্ধ উত্তৰ দিয়া প্ৰথম 5জনৰ নাম আৰু ৰেণ্ডমলি চিলেক্ট কৰি উলিওৱা 5জনৰ নাম ক্ৰমে হৈছে জ্যোতিষ্ময় বৰুৱা, পূৰ্ণিমা দেৱী, সঞ্জীৱ JS ধনু, প্ৰেন্টেজ অসম, সমীৰণ পাঠক, অংকুৰ ভৰালী, দেৱজিৎ DC, দীপজ্যোতি তালুকদাৰ, জ্যোতি চেত্ৰী আৰু বিজয় সাগৰ। তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ বিশেষ প্ৰশ্নটো মই আপোনালোকক ভিডিঅ'টোৰ শেষৰ ফালে সুধিম, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু সেই প্ৰশ্নটো শুদ্ধ উত্তৰ আপোনালোক সকলোৱে দিব। বন্ধুসকল, প্ৰথম হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। হাতৰটো হৈছে আমি পানী কিয় পি খাওঁ। বন্ধুসকল, আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। মই এনচাৰ দিয়াৰ আগত আপোনাৰ এনচাৰটো তলত কমেণ্ট কৰক। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে আমি পানী পি খোৱাৰ কাৰণটো হৈছে আমি পানী চুবাই খাব নোৱাৰোঁ, সেইকাৰণে আমি পানী পি খাওঁ। বন্ধুসকল, 2 নম্বৰ হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। হাতৰটো হৈছে এটা ঘৰত 3জন মানুহ আছিল, তাৰে এটা কণা, এটা লেঙেৰা আৰু এটা কলা। এতিয়া আপোনালোকে কওকচোন, সেই 3জন মানুহৰ ভিতৰত কোনজনে তেল পেৰিবলৈ যাব? আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। ইয়াৰ উত্তৰটো ভাবি লৈ আপুনি কমেণ্ট কৰক। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে সেই 3জনৰ ভিতৰত এজনেও তেল পেৰিবলৈ নাযায়, কাৰণ তেল নেপেৰে, সৰিয়হে পেৰে। বন্ধুসকল, 3 নম্বৰ হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। হাতৰটো হৈছে এটা কলা মেকুৰী এটা 10মহলীয়া ঘৰৰ চৰ্তৰ ওপৰৰ পৰা বাগৰি পৰিল আৰু সেইটো সময়ত সেই ঘৰটোৰ তলত এটা বগা মেকুৰী আছিল আৰু সেই বগা মেকুৰীটোৱে সেই কলা মেকুৰীটোৰ ওপৰৰ পৰা খহি পৰা দেখি এষাৰ কথা ক'লে। সেই কথাষাৰ কি কথা ক'লে আপোনালোকে ক'ব লাগে। আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে সেই বগা মেকুৰীটোৱে ক'লা মেকুৰীটো খহি পৰা দেখি মেও বুলি ক'ব। বন্ধুসকল, 4 নম্বৰ হাতৰ আপোনালোকৰ কাৰণে আগবাঢ়িছোঁ। হাতৰটো হৈছে বৰষুণৰ মৌচুমত 10জনী ছোৱালীয়ে কলেজ গৈ আছিল আৰু সিহঁতে মাত্ৰ এটা ছাতি লৈ গৈছিল আৰু সেই ছাতিটো ইমান ডাঙৰ নাছিল যে সিহঁত 10জনীয়ে সেই ছাতিটোত সম্পূৰ্ণকৈ সোমাই পৰিব। কিন্তু আচৰিত হ'বলগীয়া কথা এইটো যে সেই সৰু ছাতিটো লৈ যোৱা স্বত্তেও সিহঁতে বৰষুণত নিতিতিলে। ইয়াৰ কাৰণটো কি আপোনালোকে ক'ব লাগে। আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। আপুনি ইয়াৰ এনচাৰটো তলত কমেণ্ট কৰক। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে বৰষুণৰ মৌচুমত বৰষুণ দিবও পাৰে নিদিবও পাৰে আৰু সেইদিনা বৰষুণ দিয়া নাছিল, সেইকাৰণে সেই ছোৱালীকেইজনী নিতিতিলে। আপুনি কথাটো ধৰিব পাৰিলে নিশ্চয়। তেন্তে এতিয়া আমি অন্তিম হাতৰটোলৈ আগবাঢ়ো আহক। বন্ধুসকল, 5 নম্বৰ তথা অন্তিম হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। হাতৰটো হৈছে ৰাজুৰ বয়স যেতিয়া 2 বছৰ আছিল তেতিয়া তেওঁৰ ভায়েকৰ বয়স ৰাজুৰ বয়সৰ আধা আছিল। এতিয়া আপোনালোকে ক'ব লাগে যেতিয়া ৰাজুৰ বয়স 50 বছৰ হ'ব তেতিয়া তেওঁৰ ভায়েকৰ বয়স কিমান হ'ব? আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। ইয়াৰ উত্তৰটো ভাবি লৈ আপুনি তলত কমেণ্ট কৰক। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে 49 বছৰ। কেনেকৈ হৈছে মই আপোনালোকক বুজাই দিছোঁ। যেতিয়া নেকি ৰাজুৰ বয়স 2 বছৰ আছিল তেওঁ ভায়েকৰ বয়স আধা আছিল, অৰ্থাৎ এবছৰ আছিল। অৰ্থাৎ ৰাজুৰ বয়স যদি 2 বছৰ হয় আৰু ভায়েকৰ বয়স যদি এবছৰ হয় তেতিয়াহ'লে ৰাজুতকৈ তেওঁ ভায়েক কিমান সৰু? এবছৰ সৰু। অৰ্থাৎ তেতিয়াহ'লে কি হ'ব? 50 বছৰ ৰাজুৰ বয়স হ'লে মানে ভায়েকৰ বয়স 49 বছৰ হ'ব। আপুনি কথাটো নিশ্চয় ধৰিব পাৰিছে। তেতিয়াহ'লে আমি এতিয়া
আজিৰ বিশেষ প্ৰশ্নৰ শিতানলৈ আগবাঢ়োৱা হওক বন্ধুসকল আজি বিশেষ প্ৰশ্নত মই আপোনালোকক এই মেথছৰ পাজলটো দিছো ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত লিখিব শুদ্ধ উত্তৰটো আৰু যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম অহা ভিডিঅ'ত উল্লেখ হ'ব গতিকে আজিলৈ নমস্কাৰ জয় আই অসম